যদি স্বামীয়ে কয় এৰি গুচি যা বেলেগ আনিম, তোৰ নিচিনা পত্নী মোক নালাগে, আৰু এই কথা এবাৰ নহয় বাৰ বাৰ কোৱা হয়। তোক এৰি দিম বুলি কোৱা কথাটো ভাল কথা নহয়, তই ঘৰ গুচি যা বুলি কোৱা কথাটো ভাল কথা নহয়, মই বেলেগ মাইকী আনিম বুলি কোৱা কথাটো ভাল কথা নহয়। এইবোৰ শব্দ স্বামী স্ত্ৰীৰ মাজত আনিব নালাগে। কাজিয়াটো সকলোৰে হয়, সেই বুলি তোক এৰি দিম এই কথাটো কব নালাগে। এনেকুৱা শব্দ কিছুমান সম্পৰ্কৰ মাজত যদি ব্যৱহাৰ কৰা হয়, তেতিয়া সেই সম্পৰ্কটো শক্তিবিহীন হৈ যায়, বিশ্বাস নোহোৱা হৈ যায়, আৰু তেনেকুৱা সম্পৰ্কত কেতিয়াও শান্তি নাপায়। আৰু যদি সঁচাকৈ এৰিব মন আছে, তেতিয়াহ'লে এই কথাটো ভবাৰ দৰকাৰ, তাই আপোনাৰ লগত আহোঁতে কেনেকুৱা আছিল, তাই আপোনাৰ লগত আহোঁতে তাইৰ চেহেৰা কেনেকুৱা আছিল, তাই আপোনাৰ লগত আহোঁতে তাইৰ মুখত হাঁহি কেনেকুৱা আছিল, আপোনাৰ কেনেকুৱা পৰিস্থিতি থাকোতে তাই আপোনাৰ লগত আহিছিল, সেইবোৰ ঘূৰাই দিব পাৰিব? কেতিয়াও নোৱাৰে। তাইৰ আগৰ চেহেৰা আপুনি ঘূৰাই আনিব কেতিয়াও নোৱাৰে, তাইৰ আগৰ সৌন্দৰ্য আপুনি ঘূৰাই দিব কেতিয়াও নোৱাৰে। যদি এৰিবই মন আছে, তেতিয়াহ'লে ঘূৰাই দিয়ক তাইক তাইৰ সেই যৌৱন কাল, যি যৌৱন কালত আপুনি তাইক দেখি তাইৰ প্ৰেমত পৰিছিল। তাইক ঘূৰাই দিয়ক সেই যৌৱন কাল, যি যৌৱন কালত হাজাৰ অপচন থকাৰ পাছতো তাই আপোনাক পচন্দ কৰিছিল। তাইক ঘূৰাই দিয়ক সেই যৌৱন কাল, যি যৌৱন কালত তাইক কোনোবাই ভাল পাওঁ বুলি কোৱাৰ পাছতো, তাইক কোনোবাই বিয়া পাতিম বুলি কোৱাৰ পাছতো তাই আপোনাক পচন্দ কৰি আপোনাৰ লগত বিয়া হৈ আহিছিল। তাইক ঘূৰাই দিয়ক সেই যৌৱন কাল, যি যৌৱন কাল তাই আপোনাৰ লগত শেষ কৰিলে। তাইক ঘূৰাই দিয়ক সেইটো শৰীৰ, যিটো শৰীৰ তাই আপোনাৰ নামত বৰবাদ কৰিলে। পাৰিব এইবোৰ ঘূৰাই দিবলৈ? কেতিয়াও নোৱাৰে। মনত ৰাখিব, পত্নীৰ কিবা ভুল হলে, কিবা দুখ কৰিলে তাইক এৰি দিয়া যেন নহয়, তাইক এৰি বেলেগ অপচন বিচৰা যেন নহয়। লাগিলে দুথাপৰ লগাই হওক, লাগিলে মৰম কৰিয়ে হওক, তাইৰ ভুলবোৰ শুধৰাই সম্পৰ্কটো আগবঢ়োৱা জনে হল প্ৰকৃত পুৰুষ। কিন্তু এটা কথা, তাইৰ ভুলৰ কাৰণ যাতে আন কোনো পুৰুষ নহয়। ধন্যবাদ।